কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰোঁ তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনালো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তমটি অধ্যায় জীৱৰ বিচিত্ৰতাৰ চতুৰ্থটি অংশ আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি প্ৰাণী জগতৰ বিষয়ে আলোচনা কৰিম। প্ৰাণী জগতৰ জীৱবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু সেই জীৱবিলাককনো আকৌ কেনেকৈ শ্ৰেণী বিভাজন কৰা হৈছে, কেনেকৈ ভাগ কৰা হৈছে তাৰ বিষয়েও আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে ভাবি চোৱাচোন প্ৰাণী জগততনো কোনবিলাক জীৱ অন্তৰ্ভুক্ত হৈছে। আমি ইতিমধ্যে আগৰ অংশবিলাকত গম পাই আহিছো যে প্ৰাণী জগতত যিবিলাক জীৱ অন্তৰ্ভুক্ত হৈছে সেই জীৱবিলাকৰ কোষবোৰ কিন্তু শংকু কেন্দ্ৰীয় কোষেৰে গঠিত আৰু এই জীৱবিলাক হৈছে বহুকোষী জীৱ। এতিয়া চোৱা, প্ৰাণী জগত অৰ্থাৎ ইংৰাজীত এনিমেলিয়া বুলি কোৱা হৈছে এয়া শংকু কেন্দ্ৰীয় কোষেৰে গঠিত ইহঁতৰ দেহটো আৰু ইহঁতি হৈছে বহুকোষী আৰু ইহঁতি পৰপুষ্ট বা আনৰ ওপৰত নিজৰ খাদ্যৰ বাবে নিৰ্ভৰ কৰে। ইহঁত বহুকোষীয় আৰু পৰপুষ্ট বা পৰপোষী জীৱ। আৰু প্ৰাণী জগতৰ জীৱবিলাকৰ ক্ষেত্ৰত কি হয় যে এই জীৱবিলাকৰ কিন্তু কোষত কোনো কোষবেৰ নাথাকে। ইহঁতৰ কোষত কোষবেৰ নাথাকে। বেছিভাগ প্ৰাণীয়ে চলনশীল অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে নিজৰ খাদ্যৰ বাবে বা আন কিছুমান প্ৰয়োজনৰ বাবে। আকৌ ইয়াত কোৱা হৈছে যে প্ৰাণীসমূহক পুনৰ আকৌ কি হৈছে শ্ৰেণী বিভাজন কৰা হৈছে আৰু কেনেধৰণে কৰা হৈছে, কি কি ভাগ কৰা হৈছে, এতিয়া আমি এখন তালিকাৰ সহায়ত জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে এই প্ৰাণী জগতখনক কোষৰ স্তৰ আৰু কলাৰ স্তৰৰ সংগঠনৰ ওপৰত ভিত্তি কৰি প্ৰথমতে দুটা ভাগত বিভক্ত কৰা হৈছে। এইফালে তোমালোকে দেখিবলৈ পাইছা কোষ স্তৰৰ সংগঠন আৰু আনফালে কলা স্তৰৰ সংগঠন। এতিয়া কোষ স্তৰৰ সংগঠনৰ ওপৰত নিৰ্ভৰ কৰি এয়া তোমালোকে দেখিছানে প্ৰথম ভাগটো ৰন্ধ্ৰী প্ৰাণী বুলি কোৱা হয় আৰু আনটো ভাগত কি কোৱা হৈছে যে কলা স্তৰৰ সংগঠনৰ ওপৰত নিৰ্ভৰ কৰি এটা প্ৰাণী দেহত কি হৈছে যে দেহ গুহা থাকে নে নাথাকে তাৰ ওপৰত নিৰ্ভৰ কৰি আকৌ ভাগ কৰা হৈছে। ইয়াত দেখুওৱা হৈছে যে বহিস্থক আৰু অন্তস্থকৰ মাজত দেহ গুহা নাথাকে, সেয়া এটা ভাগ কৰা হৈছে। সেই ভাগত আকৌ একলনদেহী প্ৰাণী বা চেপেটা কৃমি আমি পাবলৈ সক্ষম হৈছো। এয়া দেখিছানে একলনদেহী প্ৰাণী বা চেপেটা কৃমি, য'ত কি হৈছে মাজত দেহ গুহা নাথাকে বুলি কৈছে। তাৰ পাছত আন এটা ভাগ কৰা হৈছে য'ত ছদ্ম দেহ গুহা অৰ্থাৎ সঁচা অৰ্থত দেহ গুহাযুক্ত নহয়, তথাপিও ইয়াক এটা ভাগ কৰা হৈছে আৰু সেই ভাগটোত পৰে কি ঘূৰণীয়া কৃমি। আৰু শেষত সেইফালে দেখুওৱা হৈছে যে দেহ গুহাযুক্ত আনবিধ প্ৰাণী বা এইবিধ প্ৰাণীক দেহ গুহাযুক্ত প্ৰাণীত ভাগ কৰা হৈছে। এই দেহ গুহাযুক্ত প্ৰাণীবোৰক আকৌ পুনৰ দুটা ভাগত বিভক্ত কৰা হৈছে। সেই দুটা ভাগ বিভক্ত কৰা হৈছে কিহৰ ওপৰত নিৰ্ভৰ কৰি যে ভ্ৰূণ বিকাশৰ সময়ত এটা কোষৰ পৰা মধ্যস্থকীয় কোষ সৃষ্টি হয়। এটা ভাগত এইটো হয় আৰু আনটো ভাগত কি হয় অন্তস্থকৰ পৰা মোনা বা পাউচ সাদৃশ দেহ গুহা সৃষ্টি হয় বুলি কৈছে। আৰু এইটো ভাগক পুনৰ দুটা ভাগত ভগোৱা হৈছে। এটা ভাগ হৈছে কি পৃষ্ঠৰজ্জুহীন আৰু আনটো ভাগত কি হয় পৃষ্ঠৰজ্জুযুক্ত বা পৃষ্ঠৰজ্জু থাকে বুলি কৈছে। আৰু এই পৃষ্ঠৰজ্জুহীন এই ভাগটোকে হৈছে কণ্টকচৰ্মী আৰু পৃষ্ঠৰজ্জুযুক্ত ভাগটো হৈছে পৃষ্ঠদণ্ডী প্ৰাণী। এতিয়া আমি এইটো অংশত আমি এইবিলাকৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। ইহঁতৰনো বৈশিষ্ট্যবোৰ কেনেধৰণৰ বা ইহঁতৰ উদাহৰণো আমি চাম বা তাহাঁতৰ বসতি কেনেকুৱা বা কেনে জলজ নে স্থলজ নে উভচৰ, সেই সকলোবোৰ কথা আমি এতিয়া ইয়াতে আলোচনা কৰিম। পোনপ্ৰথমতে আমি প্ৰথমটো ভাগ অৰ্থাৎ পৰিফেৰাৰ বিষয়ে আলোচনা কৰোঁ। এয়া ৰন্ধ্ৰী প্ৰাণী বা পৰিফেৰা যাক কোৱা হৈছে। এই নামটোৰ পৰা আমি গম পাইছো ৰন্ধ্ৰী প্ৰাণী অৰ্থাৎ ইহঁতৰ দেহটোত কিন্তু বহু সংখ্যক ৰন্ধ্ৰ থাকে। পৰিফেৰা শব্দৰ অৰ্থ ৰন্ধ্ৰযুক্ত প্ৰাণী অৰ্থাৎ ইহঁতৰ দেহত কি হয় অসংখ্য ৰন্ধ্ৰ থাকে, অসংখ্য ৰন্ধ্ৰযুক্ত। আৰু ইয়াতে এটা বিশেষ কথা কোৱা হৈছে যে এইবোৰ কিন্তু চলাচল কৰিব নোৱাৰে, নন মটাইল বুলি দিছে, চলনক্ষমহীন অৰ্থাৎ নন মটাইল। প্ৰাণীৰ ক্ষেত্ৰত আমি জানো
প্ৰায় সকলো প্ৰাণীয়ে কিন্তু প্ৰাণীৰ বৈশিষ্ট্য যে প্ৰাণীয়ে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, কিন্তু এই পৰিফৰা বা ৰন্ধ্ৰী প্ৰাণীৰ কি হৈছে এই চলন এই ক্ষমতাটো নাই বুলি ইয়াত কোৱা হৈছে। ইহঁতে সাগৰৰ পানীত থকা কিছুমান কঠিন পদাৰ্থক খামুচ মাৰি লাগি থাকে। ইহঁতৰ দেহত থকা ৰন্ধ্ৰবোৰে একোটা নলতন্ত্ৰ বা কেনেল চিষ্টেম এইটো মনত ৰাখিবলগীয়া কথা সৃষ্টি কৰে বুলি ইয়াতে কোৱা হৈছে। আৰু নলতন্ত্ৰই দেহৰ ভিতৰলৈ পানী পৰিবহন কৰাত সহায় কৰে আৰু তেতিয়াই কোষবোৰে খাদ্য আৰু অক্সিজেন পানীৰ পৰা গ্ৰহণ কৰি লয়। তাৰ পিছতে কৈছে যে এই প্ৰাণীসমূহৰ দেহক আৱৰি এখন কঠিন বহি আৱৰণ বা কংকাল থাকে। গতিকে এই প্ৰাণীবোৰৰ বাহিৰৰ অংশটো কিন্তু এটা বহি আৱৰণ থাকে যিটো খুব কঠিন বুলি কৈছে। আৰু এই প্ৰাণীবোৰক বেছিভাগ স্পঞ্জ বুলি আমি আখ্যা দিওঁ। এইবিলাকক স্পঞ্জ নামেৰেও জনা যায় বুলি কোৱা হৈছে। আৰু বেছিভাগে কি হৈছে ইহঁতৰ সমুদ্ৰৰ আৱাসভূমিত বেছিকৈ ইহঁতক পোৱা যায় বুলি কৈছে। ইয়াৰ পিছতে তোমালোকক চিত্ৰৰ জৰিয়তে কিছুমান ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ দেখুওৱা হৈছে। চোৱাচোন তোমালোকে ইয়াতে চিত্ৰৰ জৰিয়তে তোমালোকক চাইকন, স্পঞ্জিলা ইত্যাদি এইবিলাক তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আন এটা ভাগলৈ যাওঁ। সেই ভাগটো আমাক দিয়া হৈছে একলনদেহী প্ৰাণী বা চিলন্তেৰেটা বুলি আমি জানো। এইবিধ প্ৰাণীৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। একলনদেহী প্ৰাণীসমূহ পানীত বাস কৰে। ইহঁতি কি হৈছে জলজ প্ৰাণী বা পানীত বাস কৰে। আৰু ইহঁতৰ দেহৰ গঠনো জটিল বুলি কৈছে। দেহত এটা মাত্ৰ গুহা থাকে বা কেভিটি থাকে, এটা মাত্ৰ গহ্বৰ বা কেভিটি থাকে। আৰু দেহ কোষৰ দুটা তৰপেৰে গঠিত। দুইতৰপীয়া এইটো দুটা তৰপেৰে গঠিত হয়। এটা তৰপে দেহৰ বাহিৰৰ আৰু আনটো তৰপে অভ্যন্তৰীণ আৱৰণ গঠন কৰে। গতিকে এটা তৰপে বাহিৰত থাকে আৰু এটা তৰপে ভিতৰৰ আৱৰণটো গঠন কৰে এইসমূহ প্ৰাণীৰ দেহত। কিছুমান প্ৰজাতিৰ প্ৰাণীয়ে সংঘবদ্ধ হৈ বাস কৰে আৰু ইয়াৰে কি হয় কিছুমান প্ৰাণীয়ে একেলগ হৈ বাস কৰে, যেনেকে কৰেল। আৰু আন কিছুমান প্ৰাণীয়ে কি হয় অকলশৰে বাস কৰে। ইয়াৰ প্ৰথম একেলগে বাস কৰাখিনি হৈছে সংঘবদ্ধ হৈ বাস কৰাখিনি কথা কৈছে প্ৰবাল বা কৰেল। আৰু কিছুমানে যোনে অকলশৰীয়াকৈ বাস কৰে সেইবিলাকৰ উদাহৰণ দিছে অকলশৰীয়াবিলাকৰ উদাহৰণ হাইড্ৰা আৰু জেলি মাছ বা জেলিফিছ, লগতে সামুদ্ৰিক এনিমন, এই দুই ধৰণৰ বুলি কৈছে। এতিয়া ইয়াতে ছবিৰ জৰিয়তে তোমালোকক চিত্ৰত দেখুওৱা হৈছে এই হাইড্ৰা বুলি যে আমি এতিয়া কলো যোনে অকলশৰীয়াকৈ বাস কৰে তাৰ ছবিটো তোমালোকক ইয়াতে চোৱাচোন। ইয়াত হাইড্ৰাৰ কথা দেখুওৱা হৈছে। হাইড্ৰাৰ কিছুমান দেহৰ অংগ তোমালোকক দেখুওৱা হৈছে। দেখিছানে ইয়াতে পদ বুলি দিছে, সংবহন গহ্বৰ দিছে, পাকস্থলীও দেখুওৱা হৈছে, মেছক্লিনা বৈশিষ্ট্য ইয়াৰ মুখখনো দেখুৱাবলৈ চেষ্টা কৰা হৈছে এইটো অংশত। আৰু ইয়াত কৰ্ষিকা বুলিও ইয়াতে দিছে। আনহাতে সামুদ্ৰিক এনিমনৰ চিত্ৰটো তোমালোকে দেখিছানে? সামুদ্ৰিক এনিমনৰ চিত্ৰটো ইয়াতে দেখুওৱা হৈছে। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল আমি আন বিধলৈ যাওঁ, আন বিধৰ কথা আলোচনা কৰিম। সেই বিধৰ কথা দিছে যে চেপেটা কৃমি বুলি। চেপেটা কৃমি অৰ্থাৎ প্লেটিহেলমিনথিছ। এতিয়া চেপেটা কৃমিনো কেনেধৰণে ইয়াৰ আগৰ দুটাতকৈ পৃথক তাকে আমি জানিব লাগিব। আগত আলোচনা কৰি অহা দুয়োবিধ প্ৰাণীতকৈ চেপেটা কৃমি প্ৰাণীৰ দেহৰ গঠন বেছি জটিল। গতিকে যেতিয়া আমি আলোচনা কৰি গৈ থাকিম দেহৰ গঠনবিলাক কিন্তু জটিল হৈ গৈ থাকিব বা উন্নত হৈ গৈ থাকিব। ইহঁতৰ ক্ষেত্ৰত কি হয় যে ইহঁতৰ দেহ দ্বিপাৰ্শ্বভাৱে সমমিত, অৰ্থাৎ কি হয় দীঘলে দীঘলে কিন্তু ইহঁতৰ সোঁফাল আৰু বাওঁফাল একে ধৰণৰ। গতিকে যদি আমি এই প্ৰাণীবিলাকৰ ইয়াত অন্তৰ্ভুক্ত প্ৰাণীবিলাকৰ যদি আমি দেহটো চাওঁ, যদি আমি দীঘলে দীঘলে যদি দুহাতক দুটা ভাগ কৰি দিওঁ তেতিয়াহ'লে দুইটা ভাগ কিন্তু সমমিতিত থাকে বা সমমিত বুলি আমি ক'ব পাৰো। আৰু দেহটো তিনিটা স্তৰেৰে গঠিত, ত্ৰিস্তৰিক বা তিনিটা তৰপেৰে গঠিত। আৰু ইয়াৰ পৰা বেলেগ বেলেগ কলাৰ সৃষ্টি হয়। গতিকে বেলেগ বেলেগ কলাৰ সৃষ্টি হবলৈ এইখিনি বা এই ভাগটোৰ পৰাই আৰম্ভ হয়। সেইকাৰণে ইহঁতক ত্ৰিস্তৰীয়। গতিকে মই ইতিমধ্যে কৈছো যে ইহঁতৰ দেহটো তিনিটা স্তৰেৰে গঠিত, গতিকে ত্ৰিস্তৰীয় বা ট্ৰিপ্লোব্লাষ্টিক প্ৰাণী বুলিও কোৱা হয়।
এই স্তৰকেইটাই দেহৰ বহি আৰু অন্ত আৱৰণী গঠন কৰাৰ লগতে কিছুমান অংগও গঠন কৰে এতিয়া তোমালোকে মন কৰিছানে ইয়াতে অংগ গঠন আৰম্ভ হৈছে প্ৰথমতে কলাৰ গঠন আৰম্ভ হ'ল বুলি আমি ইতিমধ্যে ক'লো আৰু এতিয়া কিছুমান অংগৰ গঠনৰো লাহে লাহে আৰম্ভণি আমি ইয়াতে দেখিবলৈ পাইছো ইহঁতৰ দেহত এনে ধৰণৰ কলা পৰ্যায়ৰ সংগঠন সৃষ্টি হয় আন দেহত প্ৰকৃত দেহ গবৰ নাথাকে বুলি ইয়াতে তোমালোকক জনোৱা হৈছে লগতে কি হয় ইহঁতৰ দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা গতিকে যেটো এটো দেহটো চেপেটা হেকাৰণে নামটো আমাৰ কি পাইছো চেপেটা কৃমি বুলি আমি পাইছো হেকাৰণে চেপেটা কৃমি বুলিও আমি ইহঁতক কওঁ আৰু এই প্ৰাণীবিলাকেও কিন্তু কিছুমানে মুক্তভাৱে থাকিব বিচাৰে মুক্তভাৱে অকলশৰীয়াকৈ থাকে আৰু আন কিছুমানে কিন্তু পৰজীৱী হিচাপে থাকে আন কিছুমানে পৰজীৱী হিচাপে বাস কৰে মুক্তভাৱে অকলশৰীয়াকৈ বাস কৰা প্ৰাণীৰ উদাহৰণ দিছে এই মুক্তভাৱে থকা প্ৰাণীৰ ভিতৰত হৈছে প্লেনেৰিয়া আৰু পৰজীৱীৰ উদাহৰণ হৈছে যকৃত কৃমি এই নামকেইটা এই উদাহৰণবোৰ আমি মনত ৰাখিব লাগিব আৰু ইয়াতে চিত্ৰৰ জৰিয়তে আমাক দেখুওৱা হৈছে যে ইতিমধ্যে তোমাক কথিত জনালো যে উদাহৰণৰ জৰিয়তে জনালো যে অকলশৰীয়াকৈ কোনবিধ থাকে আৰু একেলগে বা পৰজীৱী হয় কোনবিধ থাকে ইয়াত দেখুওৱা হৈছে যে যকৃত কৃমি আমি পাইছো যে পৰজীৱী হিচাপে ইহঁতি বসবাস কৰে আৰু এইফালে হিচাপে প্লেনেৰিয়া মুক্তভাৱে অকলশৰে যি বাস কৰে এই এবিধ কি হৈছে চেপেটা কৃমি আৰু ইয়াতে এই প্লেনেৰিয়াৰ শৰীৰটোৰ বিভিন্ন অংগ দেখাবলৈ চেষ্টা কৰিছে আমি যেহেতু কৈছিলো যে অংগ কিছুমানো গঠন হ'বলৈ আৰম্ভ হয় গতিকে চকু দেখুওৱা হৈছে শাখাযুক্ত পাকস্থলী বিভিন্ন শাখা আছে সংবহন গহ্বৰ ফেৰিংছ আৰু মুখ আৰু পায়ু গতিকে যেহেতু অংগৰ গঠন হয় ইয়াত অংগও চিনাক্তকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াত ফিটা কৃমিৰ কথা দেখুওৱা হৈছে এইটো চিত্ৰ চোৱাচোন এইটো হৈছে ফিটা কৃমিৰ এটা চিত্ৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চতুৰ্থটো ভাগলৈ যাওঁ চতুৰ্থটো ভাগ দিয়া হৈছে ঘূৰণীয়া কৃমি আমি চেপেটা কৃমিৰ কথা আলোচনা কৰিলো এতিয়া আমি নিমাতোডা বা ঘূৰণীয়া কৃমিৰ কথা আলোচনা কৰিম এতিয়া নামটোৰ পৰা আমি গম পাইছো যে এইবিধ প্ৰাণী বা এইটো শ্ৰেণীত অন্তৰ্ভুক্ত প্ৰাণীখিনি কিন্তু সৰি চেপেটা নহব কিবা এটা ঘূৰণীয়া আকাৰ ই লব বা পাব ঘূৰণীয়া কৃমিৰ দেহো কি হৈছে দ্বিপাৰ্শ্বভাৱে সমমিত আগৰটো দৰে ইয়াৰ শৰীৰো কিন্তু দীঘলে সোঁফালৰ বাওঁফাল সমান বা সমমিতিত থাকে আৰু ত্ৰিস্তৰীয় তিনিটা স্তৰ থাকে কিন্তু চেপেটা নহয় অৰ্থাৎ ইহঁতৰ দেহ চুঙাকৃতিৰ হয় কিন্তু চেপেটা নহয় বুলি কৈছে আগৰটো ক্ষেত্ৰত কিন্তু চেপেটা আছিলে ইয়াতে চুঙাকৃতি সিহঁতৰ দেহত কলা পোৱা যায় আৰু দেহ গহ্বৰ বা ছদ্ম দেহ গুহা থাকে যদিও দেহত পৃথক অংগ পতংগ নাথাকে অংগ পতংগবোৰ খুব পৃথক হৈ নাথাকে বুলি কৈছে কিন্তু আমাৰ কি হৈছে দেহ গুহা বা ছদ্ম গুহা থাকে বুলি আমি ইয়াতে জানিবলৈ পাইছো লগতে কি হৈছে ঘূৰণীয়া কৃমিবোৰ ৰোগ সৃষ্টিকাৰী বুলি কৈছে এতিয়া এই যিটো আমাৰ ভাগ ইয়াৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰক কিন্তু ৰোগ সৃষ্টিকাৰী বুলি ইহঁতি পৰিচিত ৰোগ সৃষ্টিকাৰী পৰজীৱী প্ৰাণী হিচাপে ইহঁতি বিশেষভাৱে পৰিচিত এতিয়া উদাহৰণ ইয়াত দিয়া হৈছে যে গুট বেমাৰ হয় যেহেতু এই গুট বেমাৰ সৃষ্টি কৰা যিটো বীজাণু হেতু ফাইলেৰিয়া পেলু নতুবা অন্তত পৰজীৱী হিচাপে বসবাস কৰা ঘূৰণীয়া পেলু যিটোক ৰাউণ্ড ৱৰ্ম অৰ পিন ৱৰ্ম বুলি কোৱা হয় এইবিলাক প্ৰাণী কি হৈছে এইটো ভাগতে অন্তৰ্ভুক্ত হৈ আছে ইয়াতে চিত্ৰৰ জৰিয়তে চোৱাচোন ঘূৰণীয়া কৃমি এটা মতা এটা মাইকী তাৰ চিত্ৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে আনহাতে এইফালে ফাইলেৰিয়া পেলু গতিকে ইয়াৰো এটা চিত্ৰৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে এতিয়া আমি ইয়াৰ পিছৰটো ভাগলৈ যাওঁ ইয়াত আমি আলোচনা কৰিব লাগিব ইয়াত দিছে এনিলিডা বা বলয়ী প্ৰাণী এই ভাগটোত অন্তৰ্ভুক্ত প্ৰাণীবিলাকৰ বৈশিষ্ট্যনো কেনে ধৰণৰ তো দেহৰ গঠন কেনে ধৰণৰ আৰু আগৰ কিটা ভাগতকৈ ইহঁতি কেনে ধৰণে পৃথক তাকে আমি এতিয়া আলোচনা কৰিম
বলয় প্ৰাণীসমূহো কি হৈছে ইহঁতৰ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয় গতিকে এই কথাখিনি আমি কিহৰ ক্ষেত্ৰত পাইছিলো আমি চেপেটা কৃমি আৰু ঘূৰণীয়া কৃমিৰ ক্ষেত্ৰতো পাইছিলো আৰু এতিয়া বলয় প্ৰাণীৰ ক্ষেত্ৰতো এইখিনি কথা প্ৰযোজ্য ইয়াৰ উপৰি ইহঁতৰ দেহত প্ৰকৃত দেহ গহ্বৰ থাকে দেহ গুহা প্ৰকৃত গতিকে এতিয়া আমি প্ৰকৃত দেহ গহ্বৰ পোৱা থকা প্ৰাণীসমূহৰ কথা আলোচনা কৰিবলৈ যাতে প্ৰথমতে এয়া বলয় প্ৰাণীখিনিৰ পৰা আৰম্ভ হ'ব ইয়াত অভ্যন্তৰীণ প্ৰকৃত অংগ পতংগসমূহ সংঘটিত হয় অংগ পতংগও কিন্তু এইসমূহ প্ৰাণীত কি হয় সুসংগঠিত হৈ থাকে বা উপলব্ধ দেহত অংগ পতংগবোৰ বিস্তৃতভাৱে সজ্জিত হৈ থাকে এতিয়া আমি ইয়াতে আচলতে যি প্ৰকৃত অংগ পতংগ আমি পাবলৈ সক্ষম হ'ম আৰু যি প্ৰকৃত দেহ গহ্বৰ এয়া এই বলয় প্ৰাণীৰ পৰাই আচলতে আৰম্ভ হয় এতিয়া ইহঁতৰ দেহ মূৰৰ পৰা পুচ্ছাংশলৈকে বহুত খণ্ডত বিভক্ত কৰা হয় বা বহুটা খণ্ড আছে আৰু এইবোৰ প্ৰাণী বিভিন্ন আৱাসভূমিত বাস কৰে কিছুমানে কি কৰে নিৰ্মল পানীত থাকে কিছুমানে আকৌ কি সাগৰীয় আৰু আন কিছুমান স্থলজ অৰ্থাৎ মাটিতে থাকিব পাৰে আৰু ইয়াৰ উদাহৰণবোৰ চোৱা দিছে যে কেঁচু জোক এইবিলাক হৈছে কেঁচু জোক এইবিলাক আমাৰ এইটো ভাগত পৰা প্ৰাণীৰ পৰিচিত কিছুমান উদাহৰণ ইয়াত ছবিত তোমালোকক দেখুওৱা হৈছে যে নেৰিছ দেখুওৱা হৈছে এইফালে জোক দেখুওৱা হৈছে এইবিলাক হৈছে এই বলয় প্ৰাণীৰ কিছুমান উদাহৰণ এইফালে চোৱা কেঁচুৰ এডালো দেখাবলৈ চেষ্টা কৰা হৈছে গতিকে এইটো হৈছে এয়া আকৌ কেঁচুটো কি হৈছে আমাৰ পৰিচিত আৰু ইও কিন্তু এই বলয় প্ৰাণীতে অন্তৰ্ভুক্ত এতিয়া আমি আনবিধ শ্ৰেণীলৈ যাওঁ সেয়া হৈছে সন্ধিপদী প্ৰাণী আৰ্থ্ৰপদা যাক বুলি কয় এই ভাগৰ প্ৰাণীখিনিক আমি নামটো প্ৰায় গম পাইছো সন্ধি শব্দটোৰ অৰ্থ আমি জানিব লাগিব সন্ধি শব্দটোৰ পৰাই কিন্তু আমি এই প্ৰাণীখিনিৰ বৈশিষ্ট্যটো বুজিব পাৰিম সন্ধিপদী পৰ্বৰ প্ৰাণীসমূহে সম্ভৱত আটাইতকৈ ডাঙৰ গোষ্ঠী গতিকে আটাইতকৈ বেছি প্ৰাণী এই ভাগটোতে সোমাই আছে বা অন্তৰ্ভুক্ত হৈ আছে বুলি ইয়াতে কোৱা হৈছে আৰু এই প্ৰাণীবোৰো আগৰ নিচিনাকে কি হৈছে দেহটো কি হয় দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ইহঁতৰ শৰীৰটো কি হৈছে কিছুমান খণ্ডত ভাগ কৰা হৈছে অৰ্থাৎ খণ্ডযুক্ত আৰু ইহঁতৰ পৰিবহন তন্ত্ৰটো মুক্ত হৈ থাকে পৰিবহন তন্ত্ৰ মুক্ত অৰ্থাৎ অপেন বুলি দিছে অপেন প্ৰকৃতিৰ আৰু সেয়েহে তেজ কি হয় তেজ সুস্পষ্ট ৰক্তনলিকাইদি প্ৰবাহিত হ'ব নোৱাৰে যিহেতু পৰিবহন তন্ত্ৰটো মুক্ত হিচাপে থাকে আৰু লগতে কৈছে যে দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে গতিকে যে দেহ গুহা সেইটো তেজেৰে পূৰ্ণ হৈ থাকে আৰু এই প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত ঠেংবোৰ সন্ধিযুক্ত অৰ্থাৎ নামটো আমি উল্লেখ কৰিছিলো যে ঠেংবিলাক জইণ্ট হৈ থাকে সন্ধিযুক্ত অৰ্থাৎ জইণ্টেড এতিয়া আৰ্থ্ৰপদা যিটো শব্দ আৰ্থ্ৰপদাৰ শব্দৰ অৰ্থ হৈছে সন্ধিযুক্ত ঠেং সেইকাৰণে সেই নামটো আমি পাইছো যে সন্ধিযুক্ত ঠেং বা জইণ্টেড লেগছ এইবিধ প্ৰাণীৰ কিছুমান সুপৰিচিত উদাহৰণ আমাক ইয়াত দিয়া হৈছে যে সেই উদাহৰণবোৰ হৈছে মিছা মাছ পখিলা মাখি মকৰা বৃশ্চিক ইত্যাদি এইবিলাক উদাহৰণ তোমালোকে মনত ৰাখিবা মিছা মাছ পখিলা মাখি মকৰা বৃশ্চিক কেঁকুৰা আৰু অন্যান্য কিছুমান প্ৰাণী চিত্ৰৰ জৰিয়তে তোমালোকে চোৱাচোন মিছা মাছৰ ছবিটো দিছে আকৌ এইফালে সিহঁতৰ ঠেংবিলাক সন্ধিযুক্ত তাৰমানে ঠেংবিলাক জইণ্টেড বা সন্ধি হৈ লাগি থাকে শৰীৰটোৰ লগত বৃশ্চিকৰ ক্ষেত্ৰত দেখিছানে আকৌ পখিলা এইফালে দেখুওৱা হৈছে মকৰাৰ এটা চিত্ৰ এতিয়া আমি কোমল দেহী প্ৰাণী বা মলাস্কাৰ বিষয়ে আলোচনা কৰিম এই গোষ্ঠীৰ প্ৰাণীসমূহ দেহ দ্বিপাৰ্শ্বভাৱে সমমিত এয়া কথা পুনৰ আমি প্ৰথমতে পাইছো আগতে পোৱাৰ দৰে ইহঁতৰ দেহ গহ্বৰ সংকুচিত দেহ গহ্বৰ আছে এই গোষ্ঠীৰ প্ৰাণীৰ দেহ কম খণ্ডযুক্ত ইহঁতৰ দেহটো কিন্তু খণ্ড বেছি নাই কিন্তু ইয়াৰ আগতে আমি পাইছো যে বলয় প্ৰাণীৰ দেহটো কিন্তু অসংখ্য খণ্ডযুক্ত বা বহু খণ্ডযুক্ত ইহঁতৰ দেহটো কম খণ্ডযুক্ত ইহঁতৰ মুক্ত পৰিবহন তন্ত্ৰ থাকে আৰু
এই মুক্ত পৰিবহন তন্ত্ৰ ইহঁতৰো থাকে আৰু বৃক্ক সদৃশ অংগৰ দ্বাৰা ৰেচন প্ৰক্ৰিয়া সম্পন্ন হয়। এই কথাটো আমি ইয়াতে নতুনকৈ পাইছো যে বৃক্ক সদৃশ অংগৰ দ্বাৰা এই ৰেচন প্ৰক্ৰিয়া এই ভাগ ইয়াতে অন্তৰ্ভুক্ত প্ৰাণীবোৰৰ শৰীৰত সম্পন্ন হয় আৰু চলনৰ বাবে এই প্ৰাণীসমূহৰ দেহপথ থাকে। গতিকে চাল চলনৰ বাবে ইহঁতৰ কি থাকে? দেহপথ থাকে বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাক ইয়াত কিছুমান উদাহৰণ দিছে। ইয়াৰ উদাহৰণ হিচাপে চোৱা, শামুক আৰু মাছেল দিয়া হৈছে। শামুক আৰু মাছেল। লগতে ইয়াত কি কোৱা হৈছে যে এই কোমলদেহী প্ৰাণীৰ কিছুমান ছবিও দেখুওৱা হৈছে। ইয়াত দিছে অক্টোপাছৰ ছবি, কাইটন আৰু আপেল শামুক, এইবিলাকৰ ছবি দেখুওৱা হৈছে। এইবিলাক হৈছে কোমলদেহী প্ৰাণীৰ ছবি বা উদাহৰণ। এতিয়া আমি 8 নম্বৰটো ভাগলৈ যাওঁ। ইয়াত আমাক একাইনোডাৰ্মাটা বা কণ্টকচৰ্মী প্ৰাণীৰ কথা আমি আলোচনা কৰিবলৈ লৈছো। এতিয়া পোন প্ৰথমতে তোমালোকক দিয়া হৈছে যে এই একাইনোডাৰ্মাটা এই শব্দটো কিন্তু গ্ৰীক শব্দৰ পৰা আহিছে। তাত একাইনছৰ অৰ্থ কাঁইট আৰু ডাৰ্মাৰ শব্দটো ইয়াত অৰ্থ দিয়া হৈছে ষ্টক বুলি দিয়া হৈছে। তাৰমানে কণ্টকচৰ্মী শব্দটো একাইনোডাৰ্মাটাৰ পৰা আহিছে, অৰ্থাৎ কাঁইট থাকে বুলি বা কাঁইটৰ কথাটো ইয়াতে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা এইটো স্পষ্ট যে প্ৰাণীসমূহৰ দেহ আৱৰণখন কাঁইটেৰে আবৃত। গতিকে দেহৰ যি বহি আৱৰণ সেয়া কিন্তু কাঁইটেৰে আবৃত হৈ থাকে। আমি নামটো প্ৰায় তাক বুজিবলৈ পাইছো। এই প্ৰাণীসমূহৰ সকলোবিলাকেই সম্পূৰ্ণ সাগৰীয়। সকলো প্ৰাণীয়ে কি হয়? সম্পূৰ্ণ সাগৰীয়। গতিকে সাগৰতহে ইহঁতি বাস কৰে আৰু মুক্তভাৱে বিচৰণ কৰি থাকে। ইহঁতি মুক্তভাৱে থাকে। ইয়াৰ পিছত আমাক জনাইছে যে ইয়াত ইহঁতৰ দেহ ত্ৰিস্তৰীয়, 3টা স্তৰত উপলব্ধ আৰু দেহ গহ্বৰযুক্ত। গতিকে প্ৰকৃত দেহ গুহা থাকে আৰু এই প্ৰাণীসমূহৰ দেহত বিশেষ ধৰণৰ জল সংবহন নলিকা তন্ত্ৰ থাকে। এয়া এটা বিশেষ বৈশিষ্ট্য, ইহঁতৰ শৰীৰত জল সংবহন নলিকা তন্ত্ৰ থাকে বুলি ইয়াতে কৈছে। এই তন্ত্ৰৰ সহায়ত পৰিৱেশৰ বিভিন্ন ঠাইত প্ৰাণীসমূহে ঘূৰি ফুৰিব পাৰে। এয়া ইয়াৰ সুবিধাৰ কাৰণে উপলব্ধ আৰু দেহত টান চূণ জাতীয় কঠিন পদাৰ্থৰে নিৰ্মিত এটা কংকালো থাকে। তাৰ মানে ইহঁতৰ দেহটো আবৃত হৈ থাকে এটা টান খোলাৰে, যিটো কংকাল বুলি ইয়াতে কোৱা হৈছে। এই চিত্ৰটো চোৱাচোন, ইয়াতে উদাহৰণ দিছে তৰা মাছৰ, আৰু তৰা মাছৰ ছবিটো তোমালোকক দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু সামুদ্ৰিক আৰ্চিন ইয়াৰ দ্বিতীয়টো উদাহৰণ। এইবিলাক উদাহৰণ কিন্তু একাইনোডাৰ্মাটা এইটো ভাগত অন্তৰ্ভুক্ত প্ৰাণীৰ উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটোত প্ৰাণী জগতৰ বিষয়ে আলোচনা কৰিলো, তাৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে আলোচনা কৰিলো। এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰো। প্ৰথম প্ৰশ্নটো সুধিছে আমাক, তলৰ কোনবোৰ ৰোগ সৃষ্টিকাৰী পৰজীৱী প্ৰাণী হিচাপে পৰিচিত? ৰন্ধী প্ৰাণী, ঘূৰণীয়া কৃমি, সন্ধিপদী প্ৰাণী নে কোমলদেহী প্ৰাণী? ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো, ঘূৰণীয়া কৃমি। দ্বিতীয় প্ৰশ্নটো চাওঁ আহাচোন। ইয়াত আমাক এটা খালী ঠাই পূৰণ কৰা দিছে। আৰ্থ্ৰপদ এই শব্দটোৰ অৰ্থ হল, আৰ্থ্ৰপদ শব্দটোৰ অৰ্থ আমি পাই আহিছো। ইয়াৰ অৰ্থ হল সন্ধি, যুক্ত ঠেং। সন্ধিযুক্ত ঠেং। তৃতীয় প্ৰশ্নটো চাওঁ। তৃতীয় প্ৰশ্নটোত আমাক সুধিছে, কণ্টকচৰ্মী প্ৰাণীসমূহৰ দেহত বিশেষ ধৰণৰ জল সংবহন নলিকা তন্ত্ৰ থাকে। হয়, ইতিমধ্যে আমি এইটো কথা পাইছো, এইটো একেবাৰে শুদ্ধ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটোত প্ৰাণী জগতৰ বিষয়ে আলোচনা কৰিলো। প্ৰাণী জগতৰ বিভিন্ন শ্ৰেণীৰ কথা আলোচনা কৰিলো। সেই প্ৰাণীবিলাকৰ বিভিন্ন বৈশিষ্ট্য আলোচনা কৰিলো আৰু লগতে মূল্যায়নৰ প্ৰশ্নও কৰিলো। আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হল। পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আহো। ধন্যবাদ।